বন্ধুসকল, আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। এতিয়া আজি আমাৰ সাম্প্ৰতিক পৰিস্থিতিত আমাৰ এতিয়া বতৰ পৰা ধৰি গোটেইখিনি আমাৰ বৃহৎ পৰিৱৰ্তনৰ সৃষ্টি হৈছে। কিন্তু আমি মানুহবোৰে সকলোৱে তাৰ উপলব্ধি কৰা নাই যে কিয় হৈছে। এতিয়া দেখা পাওঁ সেইদিনাখন বিশ্ব পৰিৱেশ দিৱস গ'ল, তাতে মানুহে ক'ৰবাত গছৰ পুলি এটা কিবা এটালৈ ফটো পষ্ট দিছে, কিবা দিছে। সেইটো এটা দেখাচাৰ কৰি থাকিলে যেন হ'ব। আজি চৰকাৰে হওক, ৰাস্তা বনোৱা আমাৰ নিৰ্মাণৰ কামত কিমান গছ গছনি কটা গ'ল বা পাহাৰ ধ্বংস হৈছে, আমাৰ তাৰ পৰিয়ালৰ নষ্ট হৈ পৰিছে। আৰু আমিও ধৰক আজি যি দেউতাহঁতে বা আগতে ককা দেউতাহঁতে যি গছ ৰুই থৈ গৈছিলে সেইখিনিৰ ওপৰতে চলি আছোঁ। হয়তো আজি আমিও নিজেও ৰোৱা নাই এটা গছ পুলি। আমি যদি এজোপা গছ পুলি কাটিছোঁ, তেতিয়াহ'লে আৰু 10টা পুলি আমি ৰুব লাগে। আমি সেইখিনি কৰা নাই। আজি লাহে লাহে গছ গছনি নাইকিয়া হৈ আহিছে আৰু আমাৰ ইয়াত বতৰৰ পৰিৱৰ্তনৰ সৃষ্টি হৈছে। আমি এটা উপলব্ধি কৰা নাই যে বৰ্তমান যেতিয়া আমি ICUত সোমাব লাগিব, তেতিয়া দুদিনতে যেতিয়া অক্সিজেনৰ দাম 5 লাখ টকাৰ এটা বিল হৈ যায়, তেতিয়া উপলব্ধি কৰা হয় যে অক্সিজেনৰ কিমান দাম, মূল্য তাৰ কিমান সেই বস্তুটো তেতিয়াহে বুজি পোৱা যায়। কিন্তু আমাৰ মানুহে আমি বুজি পাইছোঁ জানো? আমি নাই বুজি পোৱা। আমি খালি চলি থাকিব লাগে, ফ্ৰী বতাহ পাইছোঁ, ফ্ৰী উশাহ লোৱা অক্সিজেন পাইছোঁ, তাৰ মূল্যটো বুজি পোৱা নাই। আৰু আমি সাধাৰণতে আমি খালি তলতকে চাই থাকোঁ। আমি নিজকে চাই থাকোঁ, কিন্তু আমি আকাশখন চোৱা নাই, আমি পৃথিৱীৰ পৰিৱেশটো চোৱা নাই যে আমাৰ কাৰণে কেনেকুৱা কি এটা হৈ আছিলে, আমি তাক কিমান বেয়া কৰিবলৈ আৰম্ভ কৰিছোঁ। সেইখিনি উপলব্ধি আমি কোনো কৰা নাই। সেইকাৰণে বন্ধুসকল, আমি সকলোৱে গছপুলি ৰুব লাগে আৰু প্ৰতিটো এইবোৰ কামত আগবাঢ়ি যাব লাগে আৰু বেলেগকো প্ৰেৰণা দিব লাগে বুলি মই ভাবোঁ। আৰু আজিৰ তাৰিখত আমাৰ ল'ৰা ছোৱালীবোৰ ডাঙৰ হৈছে, কিবা হৈছে, ক'ত পঢ়িছে, বাহিৰত পঢ়িছে, কিবা কৰিছে, গাঁৱৰ পৰা গৈ টাউনত পঢ়িছে, আৰু তেওঁলোক কিন্তু ঘূৰি অহা নাই। তেওঁলোকে গৈ টাউনতে বাস কৰিছে। কিন্তু এইটো কাৰণে আমাৰ আজি সমাজখন বেয়া হ'বলৈ ধৰিছে। সেইকাৰণে বন্ধুসকল, আমি সেইখিনিও মন কাণ কৰিব লাগিব। পঢ়ক, শিক্ষা লওক, চবেই বেয়া কথা নহয়, কিন্তু নিজৰ গাঁওখন, নিজৰ ঘৰ দুৱাৰ, নিজৰ পৰিৱেশ, এই বস্তুটো থাকিব নালাগে। এতিয়া আমাৰ টাউনতে চাওক, কেইটা গছপুলি আছে, কিমান বা বতাহ আছে, বা কিমান আপোনাৰ গছ গছনি আছে, তাৰ কিমান নিৰ্মল এটা বতাহ আছে, আপুনি পাব জানো? সৰু ফ্লেট, ডাঙৰ ডাঙৰ বিল্ডিং বনাইছে, কিবা কৈছে, ফ্লেট বনাইছে, সৰু খিৰিকী আছে, তাৰ মাজতে কৰিছে, চাইছে, সেইখিনি বতাহে লৈ ঘূৰি ফুৰিছে। কিন্তু আমি গাঁৱৰ মানুহ হৈ পেলাইও আমি তেনেকুৱা পৰিৱেশলৈ ধাৱমান হৈ গৈ আছোঁ। আমিও সেইকাৰণে গছপুলি ৰুব লাগে, চবতে ৰুব লাগে। অকল যে পৰ্যাৱৰণৰ বৃক্ষৰোপণৰ দিৱসৰ দিনাখনে যে গছপুলি এটা ৰাস্তাৰ মাজত ৰুই এটা পুলিকে ফটোত পষ্ট দি পেলাই যে আমি ষ্টেটাছ লগাই থাকিলে নহ'ব। আমি সঁচি আমি গছ লগাব লাগিব। এতিয়া বতৰৰ বাৰিষাৰ দিন আহি আছে, গছপুলি ৰুলে নিশ্চয় হ'ব। আৰু আমি সেইকাৰণে গছপুলি ৰুব লাগে, বিশেষকৈ আমাৰ নিজৰ কাৰণে, আৰু পিছৰ প্ৰজন্ম যেন সুৰক্ষিত হৈ থাকে। আমাৰ যেন দেশখন, আমাৰ পৃথিৱীখন যে ভালে থাকে, তাৰ কাৰণে আমি গছ ৰুব লাগিব। আৰু গছ ৰুলেহে অক্সিজেন সৃষ্টি হ'ব। অক্সিজেন সৃষ্টি হ'লেহে আমি ল'ব পাৰিম। কিন্তু আমি যেতিয়া ICUত যাম, তেতিয়া যে সেই বিলটো কথাটো মনত পেলাব চবেই, নহয়নে বন্ধুসকল? তাকে ক'লোঁ। আৰু সকলো সুস্থ থাকক, সবল থাকক। আৰু ভিডিঅ'টো যদি ভাল লাগিছে অকণমান শ্বেয়াৰ কৰিব, আৰু লাইক এটা কৰি দিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু বেয়া পাই নাথাকিব, মই সকলো আৰু মোৰ নিজৰ ভালৰ কাৰণেই বা আমাৰ সমাজৰ ভালৰ কাৰণে এইখিনি ক'বলৈ ওলাইছোঁ। আৰু আজিলৈ আহিছোঁ, নমস্কাৰ।